লগৰজনী ঘৰত আজি 4 দিন যে কেনে গ'ল গমেই নাপালো। বাৰু অকমান ওলাই যাওঁ বুলি ৰেডি হৈ আছে। এয়া দেখিছে নহয় অভি আৰু লিয়ানাই কি কৰি আছে। মোক লগোৱা দেখি ইহঁতেও লগাব লাগে লিপ গ্লছ। অকমান দুইটাকে লগাই দিলো। খুব ভাল পাইছে লগাই দিলো বুলি। আজিকালি ক'ৰবাত যাবলৈ যেতিয়া ৰেডি হওঁ মই এনেকেই ৰেডি হ'ব লাগে। মানে প্ৰত্যেকটো বস্তু লিয়ানাকো লাগে। ইনফেক্ট মইতো নেইল পেণ্ট বাথৰুমত গৈ লগাওঁ। মানুহে শুনিলে হাঁহিব, কিন্তু উপায় নাই। লিয়ানাৰ আগত যদি কেনিবাকে দেখিলে মই নেইল পেণ্ট লগোৱা তাইকো লগাব লাগে। কিন্তু তাইৰ স্কিনৰ কাৰণেতো বেয়া ন এতিয়া যিহেতু, সেইকাৰণে বাথৰুমতে লগাব লাগে। মোৰ নিচিনা বাৰু কোনোবা আছেনে নেইল পেণ্ট বাথৰুমত গৈ লগোৱা? জনাবচোন কমেণ্ট ছেকশ্যন। তাৰপিছত চিধাই আহি গ'লো শাৰী চাবলৈ বুলি। শাৰী কালেকশ্যনকেইটা বহুতেই ধুনীয়া। যিমান চাইছোঁ গোটেইকেইযোৰে লৈ যাব মন গৈছিলে মোৰ। ইয়াত কাম কৰা মানুহজনে মোক শাৰী ড্ৰেপ কৰিও দেখাই দিছে। ইমান ধুনীয়াকৈ যে পিন্ধাইছে নহয়, আৰু যে ইমান ফটাফট পিন্ধাই দিলে। মই যদি পিন্ধিবলৈ যাওঁ বহুত টাইম লাগে। এবাৰতো কেতিয়াও নহয়, 4-5বাৰমান ট্ৰাই কৰিব লাগিব, তেতিয়াহে হয়গৈ। আৰু বহুতখিনি ট্ৰাই কৰাৰ পাছত দুজনীয়ে এটা লৈ আহিলোঁ। এতিয়া কোনটো লৈছোঁ, কোনটো কালাৰ লৈছোঁ একেবাৰে ৰেডি হৈ যোৱাৰ পাছত পিন্ধিয়ে দেখুৱাম আপোনালোকক দেই। আপোনালোকে জনাবচোন শাৰী পিন্ধিলে মোক কেনেকুৱা দেখি। বাৰু শাৰী লৈ মেলি আমি ওলাই আহিলোঁ। তাৰপৰা ওলাই আহি এতিয়া দিৱালী বেছিদিন নাই, গতিকে দিৱালীৰ কাৰণে বুলি অলপ সৰু সৰু বস্তু কেইটামান লৈ ল'লোঁ। লিয়ানা আৰু অভিৰ কাৰণেও টয়ছ কেইটামান আমি লৈ ল'লোঁ। লৈ মেলি আমি ঘৰলৈ আহি গ'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।